আমাৰ মঞ্চত ভেটাপাৰা মিলনজ্যোতি মহিলা শিল্পী দলৰ যিসকল শিল্পী তেওঁলোক উপস্থিত হৈছে তেওঁলোকে কিছু সময় পাছতে আমাক তেওঁলোকৰ সুৰীয়া কণ্ঠৰে সমবেত সংগীত শুনাব কিন্তু তাৰ পূৰ্বে তেওঁলোকক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাম আমাৰ সভাপতি ডাঙৰীয়াক সাংস্কৃতিক সম্পাদক ডাঙৰীয়াক তেওঁলোকক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকে সমবেত সংগীতটো গাবই কিন্তু জুবিন দা নোহোৱাৰ লগে লগে প্ৰাৰ্থনাৰ ৰূপত পৰিণত হোৱা যিটো গীত মায়াবিনী সেই মায়াবিনী গীতটো গাবলৈ আমি শিল্পীসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে মায়াবিনী গীতটি গায় আৰু তাৰ পাছত তেওঁলোকৰ সমবেত সংগীত আমাৰ মাজত আগবঢ়ায় আৰু এয়া সভাপতি ডাঙৰীয়া হেমন্ত বড়োক মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ তেওঁলোকক সম্বৰ্ধনা জনাবলৈ লগতে সাংস্কৃতিক সম্পাদক ডাঙৰীয়াকো আহ্বান জনাইছোঁ এখনি ফুলাম গামোচাৰে শিল্পীৰ দলটোক সম্বৰ্ধনা জনাবলৈ la la
গানেরি